শোণিতপুৰৰ গুদামঘাটত পুনৰ ড্ৰাগছ জব্দ কৰে চাইৰৰ আৰক্ষীয়ে। চাইৰৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছসহ এগৰাকী মহিলা সৰবৰাহীক আটক কৰিবলৈ সক্ষম হয়। গুদামঘাটৰ এখন দোকানত মজুত কৰি ৰাখিছিল নিচাযুক্ত ড্ৰাগছখিনি। অসম আৰক্ষীয়ে আটক কৰা মহিলাগৰাকীৰ নাম মজিদা খাতুন। জব্দকৃত ড্ৰাগছখিনিৰ মূল্য প্ৰায় 1.5 লাখ টকা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰে।